নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল ডিপি ইনফো ইনগাইডৰ এই গুৰুত্বপূৰ্ণ ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। ছাত্ৰীসকল, এই ভিডিঅ'টোত শিক্ষাবৰ্ষ সলনিৰ সন্দৰ্ভত অহা এটা অত্যন্ত গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন শ্বেয়াৰ কৰিব খুজিছোঁ। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই ইনফৰমেশ্যনখিনি ভালদৰে জানি ল'ব। লগতে ভিডিঅ'টো প্ৰতিগৰাকী শিক্ষক বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিব যাতে সকলোৱে এই বিষয়ে জ্ঞাত হ'ব পাৰে। তেনেহ'লে আহকচোন ভিডিঅ'টোৰ মূল কথাখিনিলৈ আগবাঢ়োঁ। ছাত্ৰীসকল, শিক্ষাবৰ্ষ জানুৱাৰী মাহৰ পৰা ডিচেম্বৰ মাহলৈকে সলনি কৰিব লাগে বুলি বিভিন্ন মহলৰ পৰা ইতিমধ্যেই প্ৰতিক্ৰিয়া সৃষ্টি হৈ আছে। সেই সন্দৰ্ভত এটা অত্যন্ত গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন আহি পৰিছে। সেইটো হৈছে এই শিক্ষাবৰ্ষ সলনিৰ বাবে এখন বিশেষ কমিটি গঠন কৰা হৈছে আৰু এই সমগ্ৰ বিষয়টো অধ্যয়নৰ বাবে এখন উচ্চস্তৰীয় কমিটি গঠন কৰা হৈছে আৰু এই উচ্চস্তৰীয় কমিটিৰ যি অধ্যক্ষ, সেই অধ্যক্ষৰ দায়িত্বত থাকিব অতিৰিক্ত সচিব আৰু এই কমিটিত থাকিব মাধ্যমিক শিক্ষা সঞ্চালক মমতা হোজাই। আৰু এই কমিটিয়ে প্ৰথমে আলোচনাৰ বাবে বাছনি কৰিব 10জন ৰাজ্যৰ বিশিষ্ট শিক্ষাবিদ আৰু এই শিক্ষাবিদসকলেৰে যি আলোচনা আৰম্ভ হ'ব, আলোচনা সম্পূৰ্ণ কৰা হ'ব প্ৰথম পৰ্যায়ৰ। তাৰ পাছত দ্বিতীয় পৰ্যায়ত ছাত্ৰ সংগঠনৰ নেতৃত্বৰ লগতো এক বিশেষ আলোচনা কৰা হ'ব। লগতে অভিভাৱকসকলৰ লগতো মিলিত হৈ এই কমিটিখনৰ এক উচ্চস্তৰীয় যি কমিটি, সেই কমিটিৰ লগত এক বিশেষ আলোচনা অনুষ্ঠিত কৰা হ'ব আৰু সৰ্বশেষত যি আলোচনা হ'ব, সেই আলোচনাৰ শেষত উচ্চস্তৰীয় কমিটিখনে এক বিশেষ প্ৰতিবেদন দাখিল কৰিব লাগিব আৰু সেই প্ৰতিবেদনৰ ভিত্তিতেই যদি চৰকাৰে ভাবে যে সঁচাকৈ শিক্ষাবৰ্ষটো জানুৱাৰী মাহৰ পৰা ডিচেম্বৰ মাহলৈকে সলনি কৰি ল'লে ভাল হ'ব, তেতিয়া এই শিক্ষাবৰ্ষটো জানুৱাৰী মাহৰ পৰা ডিচেম্বৰ মাহলৈকে সলনি কৰিব। গতিকে ছাৰ-বাইদেউসকল, এই গুৰুত্বপূৰ্ণ কথাখিনি এই ভিডিঅ'টোৰ জৰিয়তে অতি চমুকৈ জনাবলৈ চেষ্টা কৰিলোঁ। এই সন্দৰ্ভত আপোনালোকৰ বহুমূলীয়া মন্তব্য আশা কৰিলোঁ। ধন্যবাদ।